নমস্কাৰ ইকোহিপাত সায়েন্সলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ বিষয়টো হৈছে নিউমোনিয়া আমি সাধাৰণতে আমাৰ সমাজত খুব কমনকৈ দেখা এবিধ ডিজিজ হৈছে নিউমোনিয়া আৰু আজি আমি এই বেমাৰবিধৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া নিউমোনিয়া কি হয় নিউমোনিয়া হৈছে it is a serious lung infection that cause inflammation in the air sacs of the lungs which may fill with fluid or pus ঠিক আছে এটা প্ৰথমে কি গম পালো নিউমোনিয়া হৈছে lung infection তাৰ মানে আমি এই ইনফেকশনটো কোত দেখিবলৈ পাম আমাৰ লাংছত দেখিবলৈ পাম এতিয়া আমাৰ লাংছত কি থাকে কিছুমান এয়াৰ সেক্স থাকে দেখিছানে এনেকুৱা ধৰণৰ কিছুমান এয়াৰ সেক্স থাকে কিছুমান কোঠালি থাকে হয়নে এই এয়াৰ সেক্স বিলাকে কি হল হেল্প কৰে গেছিয়াছ এক্সচেঞ্জত তাৰ মানে আমাৰ লাংছ আৰু ব্লাডৰ মাজত যিবিলাক গেছিয়াছ এক্সচেঞ্জ হ'ব অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ এই কামখিনি কোনে কৰে এয়াৰ সেক্স বিলাকে কৰে স্পেশালি অক্সিজেনৰ এক্সচেঞ্জত আটাইতকৈ মহত্বপূৰ্ণ ভূমিকা এই এয়াৰ সেক্স বিলাকে পালন কৰে ঠিক আছে এতিয়া ধৰা আমাৰ বডিত এটা প্যাথোজেনে নিউমোনিয়া ইনফেকশন কৰিলে হয়নে আমাৰ লাংছত যেতিয়া নিউমোনিয়া ইনফেকশন হ'ব এই লাংছৰ সেলছ বিলাকে কি কৰিব এটা ধৰণৰ ফ্লুইড সিক্ৰেট কৰিবলৈ আৰম্ভ কৰিব আৰু এই ফ্লুইডটোক আমি কি বুলি কওঁ মিউকাছ ঠিক আছে এই ফ্লুইডটোক আমি মিউকাছ বুলি কওঁ আৰু লাহে লাহে কি হ'ব এই এয়াৰ সেক্স বিলাক দেখিছানে এই ফ্লুইড বিলাকে ফিল কৰি পেলাব ঠিক আছে এই এয়াৰ সেক্সটো নৰমালি এনেকুৱা আছিলে আৰু যেতিয়া নিউমোনিয়া ইনফেকশন হ'ব লাহে লাহে এনেধৰণে ফ্লুইডে ফিল কৰি পেলাব ঠিক আছে মিউকাছ বিলাকে ফিল কৰি পেলাব আৰু যেতিয়া ফ্লুইডে ফিল কৰি পেলাই আমাৰ উশাহ নিশাহ লওঁতে কষ্ট হয় ঠিক আছে এয়া যেতিয়া অলৰেডি দেখিছা তোমালোকে ফ্লুইড একদম বেছিকৈ হৈ গ'ল হয় না আধা কভাৰ কৰি ল'লে তেতিয়াহ'লে আমি কি কৰিম আমাৰ শৰীৰত গেছিয়াছ এক্সচেঞ্জ কমকে হ'ব অক্সিজেনৰ এক্সচেঞ্জ কমকে হ'ব আৰু সেইকাৰণে আমাৰ উশাহ নিশাহ লওঁতে কষ্ট হ'ব আৰু কিছুমান আমি বডিত কিছুমান সিম্পটমছ দেখিবলৈ পাম ঠিক আছে আৰু তেতিয়া গম পাম যে নিউমোনিয়া ইনফেকশন হৈছে আমি বেসিক্যালি এতিয়ালে কি গম পালো নিউমোনিয়া কোড হয় আমাৰ লাংছত হোৱা এটা ইনফেকশন হয় লাংছত থকা যিবিলাক এয়াৰ সেক্স সেইবিলাক কিছুমান ফ্লুইডে কি কৰে কভাৰ কৰি পেলাই আৰু তাৰ পাছতে আমাৰ নিউমোনিয়া ইনফেকশন স্টাৰ্ট হৈ যায় This condition may be caused by variety of pathogens including bacteria, virus, fungi and other microorganisms. So এনেকুৱা ধৰণৰ পেথোজেন্সৰ কাৰণে আমাৰ শৰীৰত নিউমোনিয়া হোৱা দেখিবলৈ পায় তাৰ ভিতৰত আটাইতকৈ কমন বেক্টেৰিয়াৰ কাৰণে হয় আৰু তাৰো ভিতৰত যদি আমি কমন বেক্টেৰিয়া দুটাৰ নাম লওঁ তেতিয়া হৈছে স্ট্ৰেপ্টোককাছ নিউমোনিয়া আৰু হেমোফিলাছ ইনফ্লুৱেঞ্জা এই বেক্টেৰিয়া দুটা হৈছে আটাইতকৈ কমন নিউমোনিয়া কজ কৰাৰ ক্ষেত্ৰত ঠিক আছে এতিয়া ভাইৰাছৰ কাৰণেও নিউমোনিয়া হ'ব পাৰে তেনেকুৱা ভাইৰাছৰ এক্সাম্পলছ হৈছে ইনফ্লুৱেঞ্জা বা আৰএছভি ভাইৰাছ তো ইতিমধ্যে আমি এইখিনি কথা বুজি পালো যে যেতিয়া নিউমোনিয়া হ'ব আমাৰ শৰীৰত কি হ'ব লাংছত থকা এয়াৰ সেক্স বিলাকত ফ্লুইড ফিল হৈ যাব আৰু এই ফ্লুইড ফিল হোৱাৰ কাৰণে আমাৰ উশাহ নিশাহ লোৱাত কষ্ট হ'ব আমাৰ শৰীৰত কিছুমান আমি নিউমোনিয়া ইনফেকশন দেখিবলৈ পাম এতিয়া কজেছ অফ নিউমোনিয়া আমি যদি চাওঁ প্ৰথমটো গম পালোৱে বেক্টেৰিয়াৰ কাৰণে হয় হয়নে স্ট্ৰেপ্টোককাছ নিউমোনিয়া এবিলাক হৈছে কিছুমান কমন বেক্টেৰিয়া যাৰ কাৰণে আমি আমাৰ শৰীৰত বেক্টেৰিয়েল নিউমোনিয়া দেখিবলৈ পাওঁ আটাইতকৈ বেছি কমন ঠিক আছে এইখিনি বেক্টেৰিয়েল নিউমোনিয়া হৈছে আটাইতকৈ বেছি কমন যিবিলাক মানুহৰ ইমিউন সিস্টেমটো উইক থাকে তেনে ধৰণৰ মানুহৰ ক্ষেত্ৰত বেক্টেৰিয়েল নিউমোনিয়া সাধাৰণতে দেখিবলৈ পোৱা যায় যদি কিছুমান ক্ৰনিক লাং কণ্ডিশ্যন থাকে তেতিয়াও দেখিবলৈ পোৱা যায় আৰু যিবিলাক মানুহে সাধাৰণতে স্মোক বেছিকৈ কৰে খুব বেছি এক্সেসিভ এলকহল কনজিউম কৰে তেনে ধৰণৰ মানুহৰ ক্ষেত্ৰত আমি বেক্টেৰিয়েল নিউমোনিয়া ইনফেকশন বেছিকৈ দেখিবলৈ পাওঁ ভাইৰেল নিউমোনিয়া বেক্টেৰিয়েল নিউমোনিয়াৰ দৰে ইমান বেছি ইনফেকচিয়াছ নহয় মাইল্ড হয় অলপ আৰু ইও বহুত বেছি কমন নহয় ঠিক আছে ইয়াৰ সিম্পটমছ বিলাক অলপ মাইল্ড হয় বেক্টেৰিয়েল নিউমোনিয়াটো সাধাৰণতে বেছি মাৰাত্মক হয় ঠিক আছে আৰু আমি ইতিমধ্যে পাইছো যে ইনফ্লুৱেঞ্জা আৰএছভি আৰু কোভিড-19 এইবিলাক হৈছে কিছুমান ভাইৰাছ যিবিলাকৰ কাৰণে এই ভাইৰাছ বিলাকৰ কাৰণে আমাৰ শৰীৰত আমি কি দেখিম নিউমোনিয়া দেখিম ফাংগাল নিউমোনিয়া এটো আটাইতকৈ লেছ কমন হয় ঠিক আছে ই খুব কমকৈ দেখিবলৈ পোৱা যায় স্পেশালি যিবিলাক মানুহৰ ইমিউন সিস্টেমটো উইক হয় তেনে মানুহৰ ক্ষেত্ৰত ফাংগাল নিউমোনিয়া ইনফেকশন আমি দেখিবলৈ পাওঁ এটা সিম্পটমছ আটাইতকৈ ইম্পৰ্টেন্ট নিউমোনিয়া হলে আমাৰ শৰীৰত আমি কি সিম্পটমছ দেখিবলৈ পাওঁ তো ইতিমধ্যে মই কৈছোৱে যে আমাৰ লাংছত সাধাৰণতে নিউমোনিয়াৰ ভাইৰাছ বিলাকে বা নিউমোনিয়াৰ বেক্টেৰিয়া বিলাকে ইনফেক্ট কৰে হয়নে এতিয়া নিউমোনিয়াৰ পেথোজেন্স বিলাকে আহি পিনি আমাৰ লাংছটো যেতিয়া আক্ৰমণ কৰে তাত থকা এয়াৰ সেক্স বিলাকত কিছুমান ফ্লুইড ফিল হৈ যায় ঠিক আছে ফ্লুইড বিলাক সাধাৰণতে মিউকাছ বুলি কওঁ এনেকুৱা ধৰণৰ দেখিছেনে তাতে দেখিবলৈ গ্ৰীণ কালাৰ বা য়েলো কালাৰ হয় এই ফ্লুইড বিলাকে ফিল কৰি পেলায় ঠিক আছে আৰু ফিল কৰাৰ লগে লগে আমাৰ দেহত কি হয় গেছিয়াছ এক্সচেঞ্জ কমি যায় অক্সিজেনৰ যোগান কমি যায় ঠিক আছে
আমাৰ এই এয়াৰ চেক্স বিলাকৰ কামেই হৈছে যে আমাৰ শৰীৰত অক্সিজেনৰ যোগান নিয়মীয়া কৰি ৰখা, কিন্তু ই যদি কমপ্লিটলি ফ্লুইড বিলাকে ইয়াক কভাৰে কৰি পেলাইছে, ই সিমান পৰিমাণৰ অক্সিজেন আমাৰ বডিলৈ ট্ৰান্সফাৰ কৰিব নোৱাৰিব। তাৰমানে অভাৰঅল আমাৰ শৰীৰত আমাৰ ব্লাডত কি হ'ব, অক্সিজেনৰ পৰিমাণ কমি যাব। ঠিক আছে, এতিয়া অক্সিজেনৰ পৰিমাণ যেতিয়া কমি যায় তেতিয়াহ'লে আমি সেই ব্লাডবিলাকক কি বুলি কওঁ, ডিঅক্সিনেটেড ব্লাড। আৰু ডিঅক্সিনেটেড ব্লাড সাধাৰণতে কি হয়, গ্ৰেইছ কালাৰ হয় বা ব্লুইছ কালাৰ হয়। আৰু নিউমনিয়া হোৱা মানুহৰ সেইকাৰণে গাটো অলপ গ্ৰেইছ হৈ যায় বা ব্লুইছ হৈ যায়। লগতে তেওঁলোকৰ নখবিলাক আমি যদি লক্ষ্য কৰোঁ গ্ৰেইছ হৈ যাব বা ব্লুইছ কালাৰ হৈ যাব। তাৰমানে তাৰ পৰা আমি গম পাম যে দেহত অক্সিজেনৰ পৰিমাণ কমটি হৈছে। ঠিক আছে, এতিয়া যেতিয়া এয়াৰ চেক্স বিলাকত এনেধৰণৰ লিকুইড কিছুমান ফিল হৈ যায়, তাৰ লগে লগে আমাৰ উশাহ নিশাহ ল'বলৈ কষ্ট হয়, আমি খুব বেছি কাহো, হয় নাই? চিমটমছ আটাইতকৈ কমন চিমটমছ হৈছে নিউমনিয়া হোৱা মানুহৰ খুব বেছি কফ হ'ব। ঠিক আছে, কফ হ'ব, লগতে কাহিব, আৰু কেতিয়াবা কি হ'ব, গ্ৰীণ বা য়েল্লো মিউকাছ প্ৰডিউচ কৰিব, বা ব্লাডো দেখিবলৈ, আমাৰ শৰীৰৰ ব্লাডখিনিও দেখিবলৈ কেনেকুৱা হৈ যাব, গ্ৰীণ বা য়েল্লোইছ কালাৰ। মই ইতিমধ্যে কৈছোঁ কি কাৰণে হ'ব, বিকজ অক্সিজেনৰ পৰিমাণ তাত কম হৈ যাব, হয় নাই? যেতিয়া অক্সিজেনৰ পৰিমাণ কম হৈ যাব, সেই ব্লাডৰ ৰং বা মিউকাছৰ ৰং গ্ৰীণ বা য়েল্লো হৈ যাব, আৰু দেখিবলৈ কেতিয়াবা মানুহটো নীলা পৰি যাব। ঠিক আছে, লগতে আমাৰ উশাহ চুটি হৈ যাব, হয় নাই? যিহেতু এয়াৰ চেক্স বিলাক কমপ্লিটলি ফ্লুইডে ভৰ্তি কৰি ৰাখিছে, তেতিয়াহ'লে আমি উশাহ নিশাহ ল'বলৈ কি পাম, কষ্ট পাম, আমাৰ উশাহ চুটি হ'ব, খুব বেছিকৈ আমাৰ জ্বৰ হ'ব, চিজ মানে কঁপনি হ'ব, আমাৰ খুব বেছি ঠাণ্ডা লাগিব, আমি কঁপিম, হয়নে? আমাৰ চুৱেটিং বেছিকৈ হ'ব, লগতে আমি যেতিয়া উশাহ ল'ম তেতিয়া অলপ চেষ্ট পেইন ফিল কৰিম, আমাৰ বুকুত বিষ হ'ব। ঠিক আছে, লছ অফ এপেটাইট, নজিয়া, ভমিটিং, এইবিলাক হৈছে কিছুমান কমন চিমটমছ। ঠিক আছে, তাৰ লগতে আমি এল্ডাৰলি মানুহৰ ক্ষেত্ৰত কিছুমান কনফিউজন বা মেণ্টেল চেঞ্জেছো আমি লক্ষ্য কৰিবলৈ পাওঁ। ঠিক আছে, এতিয়া আমি প্ৰথম কি গম পালো যে নিউমনিয়া হোৱা আটাইতকৈ প্ৰথম চিমটমটো হৈছে আমাৰ কাফ হ'ব। ঠিক আছে, আমাৰ উশাহ চুটি হ'ব, লগতে হাই ফিভাৰ হ'ব। ঠিক আছে, আৰু সেই যিবিলাক মানুহৰ নিউমনিয়া হয় তেওঁলোকৰ সাধাৰণতে শৰীৰটো দেখিবলৈ গ্ৰেইছ বা অলপ নখবিলাক ব্লুইছ টাইপৰ হৈ যাব, কাৰণ অক্সিজেনৰ যোগান শৰীৰত কমি যাব। ট্ৰিটমেণ্ট, এতিয়া যদি আমাৰ বেক্টেৰিয়েল নিউমনিয়া হৈছে, তেনেকুৱা ধৰণৰ নিউমনিয়া আমি এণ্টিবায়'টিক্স লৈ পিনি ট্ৰিট কৰিব পাৰোঁ। ঠিক আছে, যদি আমাৰ ভাইৰেল নিউমনিয়া হৈছে আমি কিছুমান এণ্টিভাইৰেল মেডিচিনছ ল'ব লাগিব, ঠিক তেনেদৰে ফাংগাল মেডিকেশ্যনছ ল'ব লাগিব। ঠিক আছে, যেতিয়া ফাংগাল আমাৰ নিউমনিয়া হ'ব, আৰু লগতে কিছুমান কমন কিছুমান ছাপৰ্টিভ কেয়াৰ আমাৰ প্ৰয়োজন হ'ব, যেনেকৈ আমি খুব বেছি পানী খাব লাগিব, ফ্লুইড ইনটেক বঢ়াব লাগিব, ৰেষ্ট ল'ব লাগিব। ঠিক আছে, আৰু এনেকুৱা ধৰণৰ কিছুমান ষ্টেপছৰ জৰিয়তে আমি ট্ৰিট কৰিব পাৰোঁ নিউমনিয়া। কিন্তু বেমাৰটো হোৱাৰ আগতে আমি বেমাৰৰ প্ৰিভেনশ্যন, অৰ্থাৎ নিউমনিয়া হোৱাৰ আগতে আমি কিছুমান ষ্টেপছ যদি আমি নিজৰ লাইফষ্টাইলত এড কৰোঁ, তেতিয়াহ'লে আমি নিউমনিয়া হোৱাৰ পৰা ৰক্ষা পাম। তো তেনেকুৱা প্ৰিভেনশ্যন কিছুমান চাবলৈ যাওঁ যদি, প্ৰথম হ'ব ভেকচিনেশ্যন, হয়নে? নিউমনিয়াৰ ভেকচিন যেনেকৈ হ'ব নিউমোকোকাই ভেকচিন আৰু ফ্লু ভেকচিন, এইবিলাক যদি লওঁ, এনেকুৱা ধৰণৰ ভেকচিনছবিলাকে আমাৰ নিউমনিয়া হোৱাৰ পৰা প্ৰিভেণ্ট কৰে, আমাৰ বডিটোক ৰক্ষা কৰে নিউমনিয়াৰ ইনফেকশ্যনৰ পৰা। তাৰ লগতে খুব ইম্পৰ্টেণ্ট গুড হাইজিন, হয়নে? আমি ৰেগুলাৰলি আমাৰ হাত ধুব লাগে, হয়নে? প্ৰপাৰ চেনিটেশ্যন আমি মেইনটেইন কৰিব লাগে। আৰু নিউমনিয়া ইমান বেছিকৈ কিয় বিয়পে? কাৰণ নিউমনিয়া হৈছে এটা ইনফেকচিয়াছ ডিজিজ, হয়নে? ইনফেকচিয়াছ ডিজিজ কোনবিলাক? যিবিলাক এজন ইনফেক্টেড মানুহৰ পৰা অন্য এজন সুস্থ মানুহৰ গালৈ বিয়পি যায়, হয়নে? আমি কেতিয়াবা কাহোঁতে বা আমি যদি সেই মানুহজনে কাহি আছে, আমি যদি তেওঁৰ ওচৰত থাকোঁ, তেতিয়াহ'লে সেই বেক্টেৰিয়াটো আমাৰ গালৈও বিয়পিব পাৰে। তো নিউমনিয়াও তেনেকুৱা এটা ইনফেকচিয়াছ ডিজিজ হয়। তো নিউমনিয়াৰ পৰা বাচিবলৈ হ'লে আমি প্ৰথম ষ্টেপছটো এইটো ল'ব লাগিব, যিজন ইনফেক্টেড মানুহ হয় তেওঁৰ পৰা অলপ আমি ডিষ্টেঞ্চ মেইনটেইন কৰি ৰাখিব লাগিব। ঠিক আছে, স্পেচিয়েলি তেওঁ যেতিয়া কাহে আমি ওচৰত থাকিব নালাগে। ঠিক আছে, কাৰণ এইটো এটা ইনফেকচিয়াছ ডিজিজ হয়, আৰু সেইটো কাৰণে আমি প্ৰপাৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব, লগতে আমি হাত ধুব লাগে তেনেকুৱা মানুহৰ আশে পাশে থাকিলে, বা যদি নিউমনিয়া খুব বেছিকৈ হৈ আছে ওচৰে পাজৰে, আমি প্ৰপাৰ হাইজিন মেইনটেইন কৰিব লাগে। ঠিক আছে, লগতে স্মকিং আৰু এক্সেচিভ এলকহলৰ ইনটেক আমি কমাব লাগে, হয় নাই? স্মকিং আমাৰ ৰেস্পিৰেটৰী ডিজিজ হয় এটা নিউমনিয়া, সেইটো কাৰণে আমি যদি স্মকিং এভইড কৰিম, নিশ্চয় নিউমনিয়া ইনফেকশ্যনৰ পৰা ৰক্ষা পাম। আমি হেল্ডি লাইফষ্টাইল এটা মেইনটেইন কৰি ৰাখিব লাগে, হয়নে? এটা বেলেঞ্চ ডায়েট ল'ব লাগে, ৰেগুলাৰলি এক্সাৰচাইজ কৰিব লাগে, এইবিলাক খুব কমন কথা। সাধাৰণতে মেইনলি আমি এনেকুৱা ধৰণৰ প্ৰিকশ্যনছ লৈ পিনি নিউমনিয়াৰ পৰা ৰক্ষা কৰিব পাৰোঁ। মেইনলি কি হ'ব? ভেকচিন, ইনফেক্টেড মানুহৰ পৰা আমি আঁতৰি থাকিব লাগে, ৰেগুলাৰলি হেণ্ড ৱাছ কৰিব লাগে, প্ৰপাৰ চেনিটেশ্যন কৰিব লাগে, হয়নে? এক্সেচিভ এলকহল কনজিউমৰ পৰা আঁতৰি থাকিব লাগে, আৰু স্মকিং এভইড কৰিব লাগে। ঠিক আছে,
এতিয়া নিউমোনিয়া এটা খুব কমন ডিজিজ হয়, অকল ইণ্ডিয়াতে নহয় গোটেই ৱৰ্ল্ডতে নিউমোনিয়া খুব কমন ডিজিজ হয়। মই প্ৰথমে কৈছো যে ইনফেকচিয়াছ ডিজিজ হয়নে? খুব সোনকালে ই এজন মানুহৰ পৰা অন্য এজন সুস্থ মানুহলৈ বিয়পি যাব পাৰে, ঠিক আছে? সেইটো কাৰণে নিউমোনিয়াৰ কাৰণে পৃথিৱীত মৃত্যু হোৱাও মানুহৰ সংখ্যাও বেছি দেখিবলৈ পোৱা যায়, ঠিক আছে? According to World Health Organization WHO, pneumonia is the one of the leading cause of death globally, particularly among young children and elder, ঠিক আছে? যিবিলাক সাধাৰণতে old adult হয়, ঠিক আছে, আৰু young children হয়, তেওঁলোকৰ ক্ষেত্ৰত নিউমোনিয়াৰ কাৰণে মৃত্যু হোৱা বহুত কমন, ঠিক আছে? আমি যদি 2020 ৰ ডাটা দেখিবলৈ পাওঁ, approximately 50% of all death in children under 5 years old কি কাৰণে হৈছে? নিউমোনিয়াৰ কাৰণে, ঠিক আছে? তো নিউমোনিয়া হৈছে খুব এবিধ মাৰাত্মক বেমাৰ, আৰু যিহেতু ই খুব সোনকালে বিয়পি যায়, ইনফেকচিয়াছ ডিজিজ হয়নে? সেইটো কাৰণে ইয়াৰ ডেথ ৰেটটো বহুত বেছি, ঠিক আছে? ঠিক তেনেকৈ ইণ্ডিয়াতো আমাৰ কি হয়, মেডিকেল যিটো ইণ্টাৰভেনশ্যন সেইটো খুব লেট হয়। আমাৰ মেডিকেল ফেচিলিটিজ বিলাক বহুত কম হয়নে? আমাৰ মাল নিউট্ৰিশ্যন দেখিবলৈ পোৱা যায়, যিমান আমি নিউট্ৰিশ্যন পাব লাগে সিমান নাপাওঁ, সিমান ভালকৈ ট্ৰিটমেণ্ট নাপাওঁ। আমাৰ দেশত কি হয়, খুব বেছি পপুলেশ্যন আছে, আৰু এইবিলাকে ৰিজন হয় যে আমাৰ দেশত নিউমোনিয়াৰ কেছেছটো বহুত বেছি, ঠিক আছে? কম্পেৰেটিভলি বাকী কাউণ্ট্ৰিজ বিলাকৰ তুলনাত আমাৰ দেশত কি হয়, আমি নিউমোনিয়াৰ কেছেছ বহুত বেছি দেখিবলৈ পাওঁ। আৰু according to Global Burden of Disease Study, pneumonia is responsible for over 2 million deaths annually worldwide. তো দেখিছেনে যে নিউমোনিয়া কিমান এটা মাৰাত্মক বেমাৰ? তো এই বেমাৰটোৰ পৰা সাধাৰণতে ৰক্ষা পাবলৈ আমি বেছি একো কৰিব নালাগে, আমি চিম্পল কিছুমান ষ্টেপছ সদায় মেইনটেইন কৰি ৰাখিব লাগে। আৰু যেতিয়া আমি এই ইনফেকশ্যনটো হোৱা দেখিবলৈ পাম, প্ৰপাৰ ট্ৰিটমেণ্ট ল'ব লাগে, হয়নে? আৰু ইনফেকশ্যনটো হোৱাৰ আগতে আমি ভেকচিনটো ল'বই লাগিব, হয়নে? আৰু তাৰ লগতে আমি যদি বেছিক হাইজিন কিছুমান মেইনটেইন কৰি ৰাখোঁ, তেতিয়াহ'লে নিশ্চয় এই বেমাৰবিধৰ পৰা আমি ৰক্ষা পাম। মই আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পাইছা, আৰু কিবা বুজি নাপালে নিশ্চয় সুধিব পাৰিবা। ধন্যবাদ।